টকছলৈ স্বাগতম জনাইছো। আজি মহাশিৱৰাত্ৰি উপলক্ষে ভক্তিৰসত বুৰ গৈছে এতিয়া ভক্তপ্ৰাণ ৰাইজ। আজি মঠ মন্দিৰসমূহত দেখা পোৱা গৈছে অগণন ভক্তৰ সমাগম। জনাইছো সবিশেষ। আজি মহাশিৱৰাত্ৰি পুৱা 11:08 পৰা বৃহস্পতিবাৰৰ পুৱা 8:54 লগ্ন আছে পূজাৰ। ৰাজ্যৰ মঠ মন্দিৰসমূহত ভক্তসকলে মহাদেৱক আৰাধনা কৰা দেখা গৈছে। মহাশিৱৰাত্ৰি উপলক্ষে ভক্তিৰসত বুৰ গৈছে এতিয়া ৰাজ্যবাসী। ধূপ দীপ গাখীৰ নৈবেদ্যৰে মহাদেৱক আৰাধনা ভক্তসকলৰ। আজি মহাশিৱৰাত্ৰিত মহাদেৱৰ আশীষ বিচাৰি দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে বিশ্বৰ অতি সৰু নদীদ্বীপ উমানন্দত। ভক্তৰ সুবিধাৰ্থে জল পৰিবহণ বিভাগে যাতায়াতৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থাও কৰিছে। শুক্লেশ্বৰ পাৰঘাটৰ পৰা জাহাজৰ আছে অহৰহ সেৱা। আজি হৈছে মহাশিৱৰাত্ৰি। পুৱা 11:08 পৰা বৃহস্পতিবাৰৰ পুৱা 8:54 পূজাৰ লগ্ন আছে। ৰাজ্যৰ এতিয়া মঠ মন্দিৰসমূহত ভক্তসকলে মহাদেৱক আৰাধনা কৰা দেখা পোৱা গৈছে। মহাশিৱৰাত্ৰি উপলক্ষে ভক্তিৰসত বুৰ গৈছে ৰাজ্যবাসী। ধূপ দীপ গাখীৰ নৈবেদ্যৰে মহাদেৱক আৰাধনা এতিয়া কৰিছে ভক্তসকলে। আজি মহাশিৱৰাত্ৰিত মহাদেৱৰ আশীষ বিচাৰি দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে বিশ্বৰ অতি সৰু নদীদ্বীপ উমানন্দত। ভক্তৰ সুবিধাৰ্থে জল পৰিবহণ বিভাগে যাতায়াতৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা কৰিছে। শুক্লেশ্বৰ পাৰঘাটৰ পৰা জাহাজৰ আছে এতিয়া অহৰহ সেৱা। বিশেষ আয়োজন চলিছে। হয়, আজি আমাৰ ৰাতিপুৱা 5 বজাত বাবাৰ স্নান হৈ গ'ল। হৈ যোৱাৰ পিছত 6 বজাত মন্দিৰত দ্বাৰ মুকলি কৰি দি এতিয়া যাত্ৰীৰ অগণন ভিৰ। এই অগণন ভিৰত যাত্ৰী দৰ্শন হৈ আছে। আজি ৰাতিপুৱাৰ পৰা গধূলি 5টালৈ আমাৰ যাত্ৰীৰ দৰ্শন হৈ থাকিব। গধূলি 6টা বজাত আকৌ বাবাৰ স্নান হ'ব। স্নান হোৱাৰ পিছত 8:15 পৰা পূজা অৰ্চনা হ'ব। 4 প্ৰহৰত পূজা হ'ব। দুপৰীয়া 2 বজাত বাবাৰ ভোগ লগোৱা হয়। ভোগ লগোৱা টাইমত মন্দিৰ বন্ধ থাকিব। আৰু এই পিছদিনা ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ সকলো যাত্ৰীকে ভোগ খোৱাৰ বাবে আমি ব্যৱস্থা কৰোঁ। ভোগৰ ব্যৱস্থা হয়। দৰ্শন হৈ আছে। আজি ৰাতিপুৱাৰ পৰা গধূলি 5টালৈ আমাৰ যাত্ৰীৰ দৰ্শন হৈ থাকিব। গধূলি 6টা বজাত আকৌ বাবাৰ স্নান হ'ব। স্নান হোৱাৰ পিছত 8:15 পৰা পূজা অৰ্চনা হ'ব। 4 প্ৰহৰত পূজা হ'ব। দুপৰীয়া 2 বজাত বাবাৰ ভোগ লগোৱা হয়। ভোগ লগোৱা টাইমত মন্দিৰ বন্ধ থাকিব। আৰু এই পিছদিনা ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ সকলো যাত্ৰীকে ভোগ খোৱাৰ বাবে আমি